মুর্দাবাদ মুর্দাবাদ মমতা ব্যানার্জি মুর্দাবাদ 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 মমতা ব্যানার্জি মুর্দাবাদ 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 মমতা ব্যানার্জি হায় হায় মমতা ব্যানার্জি হায় হায় মমতা ব্যানার্জি হায় হায় আজি আমাৰ মহিলা মৰ্চাৰ উদ্যোগত আমি একত্ৰিত হৈছোঁ আমাৰ মৌমিঠাৰ যি হত্যাকাণ্ড হৈ গ'ল যি গেংৰেপ হৈ গ'ল তাৰ ওপৰতে আজি আমি সকলো আহি একত্ৰিত হৈ পেলাই আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যিজন পাখণ্ডই কৰ্ম কৰিছিল গেংৰেপ কৰিছিলে সেইসকলক যেন আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক যি ধৰণে শাস্তি দিয়ে দিয়ক সেই শাস্তিত যদি আমাৰ মহিলাৰ প্ৰয়োজন হয় আমি গোটেই ভাৰতবৰ্ষৰ মহিলাই গৈ থিয় দিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ মুঠতে আমাক মৌমিতাৰ উচিত বিচাৰ লাগে মৌমিতাৰ উচিত বিচাৰ লাগে এইখিনিয়ে আছিল আজিৰ কথা তেওঁলোকক আহ্বান জনাবলগীয়া কি আছে তেওঁলোকে 10 তাৰিখে গুৱাহাটীত আহি ন্যায় বিচাৰিছিলে কংগ্ৰেছে ন্যায় লাগে মহিলাক কিন্তু আজি কলিকতাত যিটো হৈ গ'ল কলে গ'ল মমতা বেনাৰ্জী ক'ত গ'ল মমতা বেনাৰ্জী আমি যাম মমতা বেনাৰ্জীৰ আগত যি ক'ব লাগে আমি ক'ম তেওঁ কিয় ন্যায় দিব নোৱাৰিলে তেওঁ CBI-কো তেওঁলোকে বন্ধ কৰি দিলে বৃদ্ধ পিতৃ মাতৃক তেওঁ নিজৰ সন্তানৰ মুখ চাবলৈ নিদিলে তাতকৈ কিবা দুখৰ কথা আছেনে তেওঁ মমতা বেনাৰ্জী এজন মহিলা হৈ পেলাই যদি তেওঁ একো কৰিব নোৱাৰিলে মই কৈছোঁ যে তেওঁ পদত্যাগ দিয়ক পদত্যাগ দিয়ক পদত্যাগ দিয়ক পশ্চিমবংগৰ চৰকাৰেই নহয় যিকোনো প্ৰাদেশিক চৰকাৰ অসম চৰকাৰকে আদি কৰি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰসমূহ সচেতন হওক আৰু আমি দাবী কৰিছোঁ যে চিকিৎসকসকলক পেৰামেডিকেল ষ্টাফসমূহক নাৰ্ছসমূহক আৰু বিশেষকৈ মহিলা চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে সমগ্ৰ চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এটা কেন্দ্ৰীয় আইন আমি দাবী কৰি আহিছোঁ আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে এতিয়ালৈকে আমাক তেনেধৰণৰ কোনো সুৰক্ষা প্ৰদান কৰিব পৰাকৈ কেন্দ্ৰীয় আইন বলবৎ কৰিব পৰা নাই আৰু সেইকাৰণে আমিও আজি একমুখে আকৌ ক'বলগীয়া হৈছে আকৌ দোহাৰিবলগীয়া হৈছে যে কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে চিকিৎসকসকলক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে এটি কেন্দ্ৰীয় আইন বলবৎ কৰক আৰু দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা ইয়াৰ পৰৱৰ্তী বৰ্ষত আমাক ইতিমধ্যে মেছেজ দিয়া হৈছে অহাকালিলৈ ৰাতিপুৱা 6 বজাৰ পৰা পৰহি ৰাতিপুৱা 6 বজালৈকে অৰ্থাৎ 17 আগষ্ট ৰাতিপুৱা 6 বজাৰ পৰা 18 আগষ্ট ৰাতিপুৱা 6 বজালৈকে জৰুৰীকালীন সেৱাৰ বাহিৰে সমগ্ৰ সেৱা চিকিৎসা সেৱাৰ লগত জড়িত সমগ্ৰ সেৱা বন্ধ থাকিব অকল জৰুৰীকালীন সেৱা অব্যাহত থাকিব হয় নিশ্চিতভাৱে ক'বলৈ চিকিৎসাকৰ্মী তথা চিকিৎসকসকলে এইদৰে হাতে হাতে কেণ্ডেল লৈ তেওঁলোকে মৌন সমদল কৰি বিশ্বনাথ নগৰ দিশে সমদল উলিয়াইছে আৰু কেৱল এয়াই প্ৰতিবাদ নহয় কাইলৈও জৰুৰীকালীন চিকিৎসাৰ বাহিৰে সকলো চিকিৎসা বন্ধ থাকিব এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে কেণ্ডেল লৈ তেওঁলোকে সমদল উলিয়াইছে আৰু যিহেতু কেৱল ইমানতে নহয় প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড ম্যাগজিন অপোজিট ৰয়েল পেলেস বিভাগ ভৱন গুৱাহাটী।